তাক দিখৌ বলিয়া হৈছিল আৰু দিখৌ বলিয়া হোৱাৰ পাছত সাধাৰণ শিৱসাগৰবাসীৰ কি ধৰণৰ জমৰ যন্ত্ৰণা ভুগিছে এই বিগত 20টা দিন উকলি যোৱাৰ পাছতো তাক পুনৰবাৰ মই অসম লাইভ 24ৰ আগত বহলাই কোৱাৰ প্ৰয়োজন নাই। এই 19 তাৰিখৰ পৰা যি জমৰ যাতনা ভুগিবলগীয়া হৈছে বানত তাৰ প্ৰথম 2টা বা 3টা দিন মই যদি ব্যাখ্যা কৰোঁ এজন সাংবাদিক হিচাপে যেহেতু আমি প্ৰথমটো দিনৰ পৰাই বানৰ বা বাতৰিসমূহ আমি প্ৰেৰণ কৰি আছিলোঁ অসম লাইভ 24 তেতিয়ালৈ আমি ক'ব লাগিব যে প্ৰথম 2টা বা 3টা দিন সম্পূৰ্ণৰূপে শিৱসাগৰ জিলা প্ৰশাসন কলেপছ বুলি ক'ব লাগিব। যিসকল জিলা প্ৰশাসনৰ বিষয়া আছিল প্ৰশাসনিক বিষয়া আছিল তেওঁলোকে গাড়ীত অলৌ তলৌকৈ ঘূৰাৰ বাহিৰে যিসকল বানত ককবকাই থকা মানুহক কোনো ধৰণৰ সহায়ৰ হাত আগবঢ়াব পৰা সম্ভৱ হোৱা নাছিল। কিন্তু তাৰ পাছত বানৰ যি প্ৰকোপ আছিল কিছু কমাৰ পাছত অভিভাৱক মন্ত্ৰী মুখ্যমন্ত্ৰী শিৱসাগৰ বা চৰাইদেউ জিলা ভ্ৰমণ কৰিল, বিভিন্ন ধৰণৰ বান সাহায্য প্ৰদান কৰিল। ইয়াৰো উপৰি শিৱসাগৰৰ অসমৰ বিভিন্ন স্থানৰ যিসকল স্বেচ্ছাসেৱী সংগঠন আছে তেওঁলোকে বানপীড়িতৰ কাষত থিয় দিয়া পৰিলক্ষিত হৈছিল। ইয়াৰো উপৰি সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় এই বানৰ পৰিস্থিতিৰ লগত যিসমূহ সা সম্পত্তি ধ্বংস হৈ গৈছিল সেই ধ্বংস হোৱাৰ ক্ষণতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল বানপীড়িতৰ বাবে 15,000কৈ টকা। কিন্তু এতিয়া সেই 15,000 টকা কোনে কোনে পালে বা প্ৰশাসনিক যিটো মেকানিজম সৃষ্টি কৰিব লাগিছিলে বা বানপীড়িতক সঁচা বানপীড়িতক যি ধৰণে আচলতে এই 15,000 টকা পাব লাগিছিল সেইবোৰ পাইছেনে নাই পোৱা সেই খবৰবোৰে বিচাৰি আমি আজি পুনৰবাৰ শিৱসাগৰ ৰেলৱে যিটো লাইন আছে শিৱসাগৰ মাজেৰে যোৱা সেই ৰেলৱে লাইনত আছোঁ আৰু বিগত 20টা দিনৰ অধিক কাল এই ৰেলৱে লাইনৰ দাঁতিত যিসকল মানুহে বসবাস কৰে সেই বসবাস কৰা মানুহখিনিয়ে এই 20টা দিন তম্বুৰ তলত জীৱন কটাবলগীয়া পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে এখন দৃশ্য দেখাব। ইতিমধ্যেই বানৰ যি প্ৰকোপ মই যিহেতু কৈছোঁ যে বানৰ প্ৰকোপ কমিছে যদিও কিন্তু বহু শিৱসাগৰ এনে অঞ্চল আছে যিবোৰ অঞ্চলত এতিয়াও বানৰ পানী জমা হৈ আছে আৰু তাতেই এইসমূহ যিসমূহ জনপ্ৰতিনিধি আছে বা যিসকলে এই লিষ্টসমূহ বনাইছে সেই লিষ্টসমূহ বনোৱাত ব্যাপক বিসংগতি দেখা পোৱা গৈছে। কালি শিৱসাগৰত 3টাকৈ জাতীয় সংগঠনে ভুৱা বানপীড়িতৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ সদৰ থানাত এজেহাৰ দাখিল কৰিবলগীয়া পৰ্যায় পাইছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ চাৰিওটা দিশ আমি দেখাব চেষ্টা কৰিছোঁ। মোক কিছু সময় দিব যিহেতু মই ইয়াৰ সম্পূৰ্ণ গ্ৰাউণ্ড ৰিয়েলিটিটো দেখাম তাৰ পাছত ইয়াৰ বানপীড়িতসকলৰ ওচৰলৈ যাম। যিহেতু এই বানপীড়িতসকল কোনো কাৰণতে ভুৱা বা এনেই 15,000 টকা ল'বলৈ লিষ্ট বনোৱা যে নহয় সেই কথাটো প্ৰতিপন্ন কৰিবৰ বাবেই মই এই দৃশ্যাংশসমূহ দেখাইছোঁ। মোৰ লগত এজন আই আছে, মই প্ৰথম তেখেতৰ পৰা আৰম্ভ কৰিব মই চেষ্টা কৰিম। আই কেইদিনৰ পৰা ৰেল লাইনৰ কিনাৰত আছে? আজি 15 দিনমান হ'ল নেকি। বেছি দিন হ'ল? বেছি দিন পাহৰিলে? পাহৰিলোঁ। ইমানেই দিন থাকিলে মানে ন? 15,000 টকাটো যেন চৰকাৰে দিছিলে পালে নাই? নাই নাই পোৱা? নাই পোৱা। আপুনি এতিয়া আছে ক'ত? তম্বুৰ তলত? অঁ ইয়াতে আছোঁ। ইয়াতে আছে? ঘৰটো কি হ'ল? ডুবিলে। ঘৰ ডুবিলে? বস্তু? বেয়া হ'ল, কিছু ভাল আছে কিছু বেয়া হ'ল। এতিয়া ঘৰলৈ যাব পৰা নাই? নাই। ক'ত আছিলে ঘৰ? মোৰ ঘৰটো আপোনাৰ সেই অফিচ দোকানত। মই এখন বস্তু মোৰ বাহনি একো নাই, মোৰ মানুহজনো নাই আৰু মোৰ দিবলগীয়া বস্তু একোৱে মোৰ নোহোৱা হ'ল। আপোনাৰ ঘৰটো দেখিলে আপোনাৰ বেয়া লাগিব। হাঁহ কুকুৰা চুকুৰা মোৰ জীৱ জন্তু একোৱে নাই। নাই পোৱা দাদা, মই একোৱে নাই পোৱা। নাম কোনে ভৰাইছে কি কৰিছে মই দাদা নেজানো, চব ভৰাই দিছোঁ। ডকুমেণ্টছ মই একোৱে উলিয়াব নোৱাৰিলোঁ ঘৰৰ ভিতৰৰ পৰা। নাই আনকি মোৰ দলঙো উটুৱাই নিলে পানীয়ে। একোৱে মোৰ নাই। আপোনালোকক দেখিলে বেয়া লাগিব, মই যদি মিছা কথা কৈছোঁ সেইটো ঘৰ চাই আহক। একোৱে নাই দাদা মোৰ। এইটো 2 নম্বৰ আঙুলি মূৰত হিচাপ কৰি যাওক অসম লাইভ 24-এ কেইজনে পাইছে কেইজনে নাপাইছে। পাইলা নাই? মই নাই পোৱা।
নাই পোৱা মানে মই গৈছিলোঁ, মোৰ যেতিয়া নামটো নাহিলে মই অন্তৰ্ভুক্ত হ'ল, মই গৈছিলোঁ, তেতিয়া মই ৱাৰ্ড মেম্বাৰক সুধিলত ৱাৰ্ড মেম্বাৰ ওচৰ পালোঁগৈ। তেখেতে ক'লে আপুনি নামটো চাওকগৈ, এনেকৈ ক'লে। চালোঁ, মোৰ আই চি কোডটো ভুলকৈ দিছে তেওঁলোকে। আই চি কোডটো ভুল দিলে তেওঁক মই ধৰিলোঁ, কিয় এইটো এনেকৈ আহিলে। তেতিয়া তেওঁ ক'লে আমি আকৌ নতুন ৰিপ্লাই কৰিছোঁ, আপুনি এখন লিখি দিয়ক, এনেকৈ বুলি ক'লে। লিখা এখন দিয়ক। আমাৰ আৰু আছিলে 20জনমান মানুহ আছিলে, তেওঁলোকৰ তেনেকুৱাই হৈছে, মানে কাৰোবাৰ নাম ভুল হৈছে, কাৰোবাৰ নামেই দিয়া নাই, কাৰোবাৰ আই চি কোড ভুল হৈছে, কাৰোবাৰ ধৰি লওক মানে বেংক একাউণ্ট ভুল হৈছে। নাই সোমোৱা। ঘৰটো মই অকণমান আগত এইডোখৰ ৰাস্তাটোৰ কাষত। এতিয়া যাব পৰা নাই মানে কি ঘৰটো পানী সোমাই গ'লতো, পকা যিটো পকাটো ফাটি সোমাই ওপৰত মাটি সোমাই গ'ল, আৰু তাত মানুহ থকা কোনো অৱস্থাই নাই মানে। আচলতে সেই ধৰণৰ আই পালে নে নাপালে? মই একো পোৱা নাই এতিয়ালৈকে, টকাৰ নামত একোৱে পোৱা নাই। আৰু ঘৰটোৰ ভিতৰত মোৰ এপেট হৈছিলে, আৰু ৰাস্তাটোত মোৰ দুৱাৰমুখত এডিঙি হৈছে। মই সেইকাৰণে ইয়াত থাকিব নোৱাৰি, মানুহজনো নাই নহয়, সেইকাৰণতে মা ঘৰত থাকিছোঁ, বানমুখ পাণবেচা কয়, তাতে থাকি একেই পানী, তথাপিও মই তাত মানে মোৰ যে অকলেই হৈছোঁ ইয়াত, সেইকাৰণতে মই তাৰ পৰা আহি এতিয়া ঘৰখন ওলালত চাফাৰী কৰিলোঁ, কিন্তু আজি পইচা পাতি নাই। নম্বৰ 4 পাইছে নাই? আমি নাই পোৱা পইচা। কেইদিনৰ পৰা ইয়াত আছে? আমি ফুটপাথতে আছিলোঁ আগফালে, তাতে থাকিলোঁ 15 দিনমান। তাৰপৰা আহিলোঁ, ঘৰ চৰ চাফা কৰিছোঁ, খালি বিচনা একো নাই, চব ভাঙি চিঙি চেচ খতম। 5 খতম। নম্বৰ এইটো মন্তব্য আমি লৈছোঁ। 6 নম্বৰ আপুনি কওক। নাই পোৱা, 15,000 নাই পোৱা। বস্তু বাহিনী ঘৰৰ একোৱেই নাই, গোটেই ভাঙি আদায়, পানীয়ে খাই গোটেই আদায়। 15,000 পোৱা নাই? নাই পোৱা। এজন পুৰুষ আছে, মই তেওঁক মাতি আনিম। পাইছে নাই 15,000? আমাৰ 15,000টো যিটো পাব লাগে একো পোৱাও নাই। ক্ষতিপূৰণ যিমানখিনি হৈছে আপোনাৰ হাঁহ কুকুৰাকে ইত্যাদি কৰি, বাৰু ক্ষতিপূৰণ চৰকাৰে 15,000কৈ দিব বুলি কৈছিলে, কিন্তু আমি উপযুক্ত পাবলগীয়াসকলে পোৱা নাই। কেলে ক'লে এইটো কথা? মানে কাৰণ কেলে নোপোৱাৰ কাৰণে ক'বলগীয়া বাধ্যত পৰিছোঁ নাই পোৱা বুলি। যিসকলে পাব নলগীয়া মানুহে পাইছে। বহুত ধৰণে পাইছে, একদম ওপৰত থকা বিল্ডিঙত থকা মানুহে পাইছে। পঢ়িলে ফাৰ্ষ্ট টাইমত যি নেকি আগশাৰীত বহিব পাৰে সেইসকলে পাইছে। আগশাৰীত বহিব পাৰে। অকণমান আগলৈ আহক, কওক আপুনি। 8 নম্বৰ আপুনি কিমান পালে নাই আপুনি? নাই পোৱা পইচা এতিয়ালৈকে। ঘৰ ইয়াত ভাঙি চিঙি পৰিলে, এতিয়া আমি ইয়াত ফুটপাথতে পৰি আছোঁ ধৰক। ৰেল লাইনৰ কাষতে পৰি আছোঁ, 20-25 দিন হ'ল। ভণ্টি পাইছে নাই আপুনি? নাই পোৱা, একো পোৱা নাই। ইয়াতে ঘৰ আছিলে, ঘৰৰ চব বিচনা পাত্ৰ যিমান বস্তু আছিলে চববোৰ বেয়া হ'ল, ভাঙি চিঙি ঘৰটো ডুবিয়ে আছে, পানী বহুত হৈ গৈছে। আপুনি পাইছে নাই? নাই পোৱা। ঘৰ ইয়াতে আছে, গোটেই ভাঙি চিঙি বস্তুবোৰ আনি চব আদায় হৈ গ'ল মানে। নাই পোৱা। ঘৰ নাই? নাই, চব ভাঙি গ'ল মানে। আপুনি